Hello everyone, welcome to our YouTube channel Honest Learner. আমি আজি ডিসকাস কৰিম অনুসৰণি 1.1 ৰ পাৰ্ট 2 ইলেকশনৰ ডিউটিৰ কাৰণে তোমালোকৰ ক্লাস 2 দিন বন্ধ আছিল গতিকে আমি পাৰ্ট 1.1 অনুসৰণিৰ পাৰ্ট 1 আমি অলৰেডি পঢ়াইছো যদি তোমালোকে ভিডিওটো দেখা নাই তোমালোকে ডেসক্ৰিপচনত লিংক আছে বা WhatsApp চেনেলত লিংক আছে তোমালোকে চাই লবা ভিডিওখন এতিয়া আমি 1.1 ৰ বাকি থকা অংক এইটো ভিডিওত আমি আলোচনা কৰিম গতিকে নতুন গণিতৰ যিখিনি অনুসৰণি আছে আমি বিতংভাৱে আলোচনা কৰি আছো ৰেগুলাৰ ক্লাস হৈ আছে দহমান শ্ৰেণীৰ সাধাৰণ গণিত আৰু বিজ্ঞানৰ ফাটিবেলিকে ক্লাস হৈ আছে গতিকে তোমালোকে কোনো চিন্তা নকৰিবা ৰেগুলাৰ ক্লাস হৈ থাকিব বিশেষ কাৰণত ইলেকশনৰ ডিউটিৰ কাৰণে দুদিন ক্লাস এবসেন্ট হৈছিল গতিকে এতিয়াৰ পৰা ৰেগুলাৰ কন্টিনিউ ক্লাসখন হৈ থাকিব গতিকে এতিয়া আমি বেছি সময় নষ্ট নকৰি বলা ভিডিওটো আৰম্ভ কৰা অসমীয়া মাধ্যমৰ সাধাৰণ গণিতৰ প্ৰথম অধ্যায় বাস্তৱ সংখ্যাৰ 1.1 অনুসৰণিৰ আমি দ্বিতীয় পাঠ আলোচনা কৰিম সোৱা 1.1 অনুসৰণি ইতিমধ্যে প্ৰথম পাঠ আমি তো আলোচনা কৰিছোৱে এতিয়া 8 নম্বৰ প্ৰশ্নৰ পৰা আমি আলোচনা আৰম্ভ কৰিম আৰু 8 নম্বৰ প্ৰশ্নত সোৱা 8 নম্বৰ প্ৰশ্নৰ 1 নম্বৰ প্ৰশ্নটো চাবা তোমালোকে সোৱা কিতাপটো আছে তোমালোকৰ কিতাপ আৰু বহি লৈ বহি যোৱা গণিত বহি লাগিবই বহি লৈ কলম লৈ বহি যোৱা ধুনিয়াকে বুজাই দিম তোমালোক কোনো টেনচন কৰিব নালাগে একদম বিতংভাৱে বুজাই দিয়া হ'ব আৰু যদি কিবা অসুবিধা পোৱা কমেন্ট কৰিবা আৰু আমাৰ WhatsApp লিংক আছে হেতু জয়েন কৰি লবা কিবা অসুবিধা হলে তাতো তোমালোকে জনাব পাৰিবা WhatsApp চেনেলৰ জৰিয়তে জনাব পাৰিবা বা Facebook বা Instagramৰ জৰিয়তে তোমালোকে ইনফৰ্ম কৰিব পাৰিবা বা কমেন্ট কৰিলো আমি প্ৰতিটো কমেন্টৰ ৰিপ্লাই দিম এতিয়া চোৱা এটা ৰেজিমেন্টত থকা সৈনিকবোৰক 15 20 আৰু বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেন্টত অতি কমেও কিমান জন সৈনিক আছে চোৱা 15 জন 20 জন বা 25 জনকৈ লৈ শাৰীত থিয় কৰাব পাৰে তেনেহলে হিয়ত অতি কমেও কিমান জন সৈনিক আছে হিয়ত কিমান জন কি আছে সৈনিক আছে এতিয়া চোৱা ইয়াতে সৰ্বোচ্চ সংখ্যাৰ কথা কৈছে যদি কেতিয়াবা সৰ্বোচ্চ সংখ্যাৰ কথা কয় তেতিয়াহলে তুমি কি কৰিবা তেতিয়াহলে তুমি লহাগু উলিয়াবা ইয়াতে কি উলিয়াব লাগিব আমি গম পালো লহাগু চোৱা এতিয়া সলিউশন সো আমাৰ চেনেলখন নতুন হয় বেছি দিন হোৱা নাই গতিকে সাবস্ক্ৰাইবাৰ একেবাৰে কম তুমি যেতিয়া ক্লাসখন কৰিবা তো তুমি মনত সংকোচ নহবা যে যেহেতু সাবস্ক্ৰাইবাৰ কম গতিকে সাৰৰ ক্লাসটো বেছি ষ্টুডেন্টে নাচাই সো তুমি যেনেকে চাই আছা তোমাৰ নিচিনা আৰু দুই এজন এনেকে চাই চাই লাহে লাহে যে বেছি সংখ্যক ল'ৰা ছোৱালী আমাৰ হ'ব তেতিয়া আমি লাইভ ক্লাস দিয়া ষ্টাৰ্ট কৰিম এতিয়া চোৱা আমি কি কৰিম 15ক ছুটি হৰণ কৰিম তোমালোকে জানাই ছুটি হৰণ কেনেকে কৰে মই ইয়াতে কৰি আছো সো 15ক 3 ৰে হৰণ দিম 2 না যায় 3 15ত কেইবাৰ 5 বাৰ 5 5ত কেইবাৰ 1 বাৰ অৰ্থাৎ 3 পূৰণ 5 পূৰণ 1 হৈ গল এতিয়া 20ক আমি হৰণ কৰিম সো 20ত চোৱা 2 ৰে যাব 2 10ত 20ত কেইবাৰ 10 বাৰ 2 10ত 5 বাৰ 5 5ত কেইবাৰ 1 বাৰ যাব এতিয়া লিখি দিয়া 2 পূৰণ 5 1 মনত ৰাখিবা এটো আমি কি ওলাব লাগিব লহাগু ওলাব লাগিব কাৰণ বেছি সংখ্যক কৈছে কথাটো 25 25ত চোৱা 5 25ত কেইবাৰ 5 বাৰ 5 5ত 1 বাৰ 5 পূৰণ 5 পূৰণ 1 চোৱা লহাগুত কি হয় মনত আছে নে শিকাইছিলো নহয় পাৰ্ট 1ত আগৰ ভিডিওত আমি শিকাইছিলো যে লহাগু কেনেকে হয় টপিকে শিকাইছিলো আৰু অংক আছিল আমাৰ চোৱা আটাইতকৈ বেছি সংখ্যক উৎপাদকটো লব লাগিব চোৱা 2 ৰ পৰা ষ্টাৰ্ট কৰা 2 ইয়াতে কেইটা আছে দুটা ইফালে নাই গতিকে 2 দুটা লৈ লোৱা 3 কেইটা আছে এটা লৈ লোৱা 5 কেইটা আছে ইয়াতে এটা আছে বাট ইয়াতে কেইটা আছে দুটা আছে গতিকে আমি কি লম এই যে 25ত 5 দুটা আছে নহয় এই দুটা লম কিন্তু 15ত যে 5 এটা আছে হেটো আৰু নলও কাৰণ বেছি সব 20তও 5 এটা আছে কিন্তু এটা এটাকে আছে টোটাল কেইটা আছে 4টা কিন্তু বেছি সংখ্যক কোনটোত আছে চোৱা 25ত বেছি সংখ্যক দুবাৰ আছে দুবাৰ থকাটো লম তেতিয়া হলে এবাৰ থকাটো লব নালাগে এতিয়া এক সবতে এটাকে আছে এবাৰ লম হৈ গল সো লহাগুত হাইয়েস্ট টাইমস যেটো ফেক্টৰ আছে হেতু লব লাগে 2 দ্বিগুণ 4 চোৱা একদম সিম্পল 2 দ্বিগুণ 4 5 5 গুণ 25 4 চোৱা 4 পূৰণ 25 পূৰণ 3 গুণ 3 চোৱা 4 25 গুণ কিমান 100 কিমান হল 3 100 গুণ 300
চোৱাচোন আমাক কি কৈছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে ৰেজিমেণ্টত কিমানজন কি আছে সৈনিক আছে কিমানজন সৈনিক আছে অতি কমেও কিমানজন 300 জন সৈনিক অতি কমেও আছে তুমি তলত লিখি দিব পাৰা এতেকে ৰেজিমেণ্টত অতি কমেও 300 জন সৈনিক আছে নিশ্চয় বুজি পাইছা আকৌ কৈ আছো যেহেতু বেছি সংখ্যকৰ কথা কৈছে একদম সৰ্বোচ্চ গতিকে অতি কমেও কিমান জন আছে 15, 20 আৰু 25 জনকৈ শাৰী পাতিব পাৰা বা থিয় কৰাব পাৰা গতিকে আমি তাত লহাগুৱে ওলাব লাগিব লহাগু আমি কিমান পাইছো 300 পাইছো আমাৰ এনসাৰটো হল 300 কিমান জন সৈনিক আছে অতি কমেও 300 জন নেক্সট চোৱা 8ৰ 2 নম্বৰ চোৱা কোৱেশ্চনটো চোৱা কি কৈছে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব সো আমাক কৈছে যে দুটা বেল একেলগে বাজে এটা বাজে এটা একেলগে নহয় এটা বাজে 18 সেকেন্ড পিছত আৰু এটা 60 সেকেন্ড পিছত বাজে 18 আৰু 60 তেনেহলে যদি দুইটা ঘন্টা একেলগে এবাৰ বাজি দিয়ে তেতিয়া হলে কিমান সময় পিছত হিয়ত আকৌ বাজিব সো ইয়াতো যেহেতু ম্যাক্সিমাম সময়ৰ কথা কৈছে গতিকে আমি কি কৰিম লহাগু ওলাম 18 আৰু 60 18ক চোৱা 18 2 18 9 বাৰ 3 9 3 বাৰ 3 ইয়াতে একবাৰ 2 পূৰণ 3 পূৰণ 3 পূৰণ 1 তাৰ পিছত 60 চোৱা 60 2 60 কেইবাৰ 30 বাৰ 2 30ত কেইবাৰ 15 বাৰ 3 15ত কেইবাৰ 5 বাৰ 5 5ত কেইবাৰ একবাৰ খতম এতিয়া চোৱা 2 2 3 5 1 এতিয়া আমি কি কৰিম লহাগু আটাইতকৈ বেছি বাৰ 2 কেইবাৰ আছে চোৱা 60 2 বাৰ আছে লৈ লোৱা 18ত একবাৰ আছে লবাৰো নালাগে হাইছ বাৰ থকাটো লৈছা এতিয়া 3 চোৱা ইয়াতে একবাৰ আছে কিন্তু ইয়াতে 2 বাৰ আছে লৈ লোৱা 5 ইয়াতে একবাৰ ইয়াতেও একবাৰ পূৰণ কৰি দিয়া 2 দ্বিগুণ কিমান 4 4 3 গুণ 12 সব 12 এনেকে কৰা নহলে 2 দ্বিগুণ 4 হৈ গল সিম্পল হৈ যাব 3 3 গুণ 9 5 চোৱা 4 5 গুণ কিমান 20 20 9 গুণ 180 হৈ গল না নাই বা 4 9 গুণ 36 into 5 180 ক্লিয়াৰ আকৌ চোৱাচোন 18ৰ উৎপাদক কৰি আমি কিমান পাইছো 2 18 9 বাৰ 3 9 কেবাৰ 3 বাৰ 3 3ত একবাৰ 60 2 60 30 বাৰ 2 30 15 বাৰ 3 15ত 5 বাৰ 5 5ত একবাৰ এতিয়া চোৱা লহাগুৰ ক্ষেত্ৰত চাবা আমি বেছি বাৰ থকাটো লম 2 কেইবাৰ আছে চোৱাচোন 2 2 বাৰ ইয়াতে 2 বাৰ আছে ইয়াতে একবাৰ আছে 2 বাৰ থকাটো আমি লৈছো 3 চোৱা ইয়াতে 2 বাৰ আছে 2 বাৰ থকাটো লৈছো 5 লৈছো আৰু একবাৰে আছে একবাৰ লৈছো 2 গুণ 4 3 3 গুণ 9 5 গুণ 5 4 5 গুণ 20 20 9 গুণ কিমান হ'ব 2 9 গুণ 18 লগত শূন্য এতেকে 180 সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব কিমান সেকেন্ড পিছত বাজিব 180 সেকেন্ড পিছত পুনৰ একেলগে বাজিব চোৱা 8ৰ 3 নম্বৰ প্ৰশ্নটো চাবা এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা অনাতাঁৰ কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজাব এটা কেন্দ্ৰই 2 দিন মূৰে মূৰে 30 দিনত 15 দিন বজায় অসম সংগীত আৰু এটা কেন্দ্ৰই কি কৰে 3 দিন মূৰে মূৰে 30 দিনত কেইবাৰ বজায় 10 দিন এতিয়া দুইটা কেন্দ্ৰই এটা 15 দিন বজায় আৰু এটা 10 দিন বজায় এমাহত 30 দিনত তেনেহলে দুইটা কেন্দ্ৰই হিহতে একেলগে কিমান দিন বজালে মানে কমন ওলাব লাগে
এতিয়া আমি কি কৰিম চোৱা প্ৰথম আমি লিখিম কি লিখিম চোৱা সলিউশন প্ৰতি আমি প্ৰথমটো লিখিম যে প্ৰতি দুদিনৰ মূৰে মূৰে বজোৱা তুমি সংগীত মেনশন কৰিব পাৰা যেটো প্ৰশ্নত মেনশন কৰি দিছে ডাইৰেক্ট বজোৱা লিখিলো হ'ব বজোৱা কেন্দ্ৰই 30 দিনত দুই লাইন কৰিবা মই এক লাইনতে হৈছে কিন্তু মই দুই লাইন কৰি আছো 30 দিনত বজাই কেইবাৰ চোৱা 30 ক 2 ৰে হৰণ কৰা 2 30 কেইবাৰ 15 বাৰ বজায় হৈ গল যে যেটো কেন্দ্ৰই দুদিনৰ মূৰে মূৰে বজায় 30 দিনত কেইবাৰ বজায় 15 বাৰ প্ৰতি 3 দিনৰ মূৰে মূৰে বজোৱা কেন্দ্ৰই 30 দিনত বজায় 30/3 কিমান হ'ব 10 দিন 10 বাৰ আনটো কেন্দ্ৰ কিমান বজায় 10 বাৰ এতিয়া চোৱা এতেকে 15 প্ৰথম আমি কিমান পাইছো 15 এতিয়া চোৱা 15ক আমি যদি ছুটি হৰণ কৰো 15ক ছুটি হৰণ কৰিলে 3 15ত কেইবাৰ 5 বাৰ 5 5ত 1 বাৰ 3 পূৰণ 5 পূৰণ 1 তাৰ পিছত 10 টো লিখিব নালাগে 2 5 গুণ 10 হৈ গল এতিয়া গহা উলাম আমি 10 আৰু 15 কৰব পালো প্ৰথম কেন্দ্ৰই 15 দিন বজায় কাৰণ দুই দিন মূৰে মূৰে বজায় 30 দিনত আৰু দ্বিতীয় কেন্দ্ৰই 3 দিন মূৰে মূৰে বজায় অৰ্থাৎ 10 দিন বজায় 30 দিনত দুইটা 10 আৰু 15 আমি গহা উলাই লম সো কমন টু লম 5 কমন আছে অনলি 3 ইয়াত আছে ইয়াত নাই 2 ইয়াত আছে ইয়াত নাই 1 আছে 5 আৰু 1 5 1 গুণ 5 অৰ্থাৎ এতেকে আমি কি পাম মুঠতে 5 বাৰ দুইটা কেন্দ্ৰই একেটা সংগীত বজায় একেটা সংগীত কেইবাৰ বজায় হিয়তে এমাহত 5 বাৰ দুইটা সেন্টাৰে একেলগে সংগীতটো বজায় নিশ্চয় বুজি পাইছা আকৌ কৈ আছো যে প্ৰতি দুদিনে মূৰে মূৰে যেটো বজায় এমাহত বজায় 15 দিন আৰু প্ৰতি 3 দিনৰ মূৰে মূৰে যিয়ে বজায় ই প্ৰতি 30 দিনত বজায় 10 বাৰ তে দুয়োটাই একেলগে কেইবাৰ বজায় গহাও আমি কিমান পালো 10 আৰু 15 5 অৰ্থাৎ 5 বাৰ বজায় ক্লিয়াৰ নেক্সট চোৱা 8ৰ 4 নম্বৰ চোৱা এতিয়া 4 নম্বৰত কি কৈছে চোৱাচোন 4 নম্বৰত কৈছে যে 616 সদস্যৰ এটা সৈন্য বাহিনীৰ গুটে 32 জনীয়া এটা সেনা দলৰ পিছে পিছে কদম খোজকাঢ়ি যাবলগীয়া হল দুইটা দলই একে সমান সংখ্যক স্তম্ভত কদম খোজ কাঢ়িবলগীয়া হল তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কি হ'ব চোৱা যে 616 সদস্যৰ এটা সৈন্যৰ কি আছে দল আছে আৰু এই 32 জনী এটা গ্ৰুপৰ পিছে পিছে খোজ কাঢ়ি গৈ আছে যদি দুইটা দলে একে সমান সংখ্যক স্তম্ভত খোজ কাঢ়ে মানে যাতে ৰৈ না যায় তেতিয়া হলে তেওঁলোকে খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা কিমান হ'ব হাইয়েস্ট কেইটা গ্ৰুপ বনাব পাৰিব যদি বাদ নপৰে অৰ্থাৎ কমন ল'ব লাগিব ইয়াতে সো আমি গহা উলাম এনে কলাম এতিয়া সলিউশন চোৱা 616 ছুটি হৰণ কৰা 616 2 কেইবাৰ যাব 3 বাৰ 0 2 একত কেইবাৰ 0 বাৰ 1 থাকিল 16 6 লগত 16 হল 8 বাৰ 2 3 কেইবাৰ 1 বাৰ 1 থাকিল নহয় 10ত কেইবাৰ 5 বাৰ 2 8ত কেইবাৰ 4 বাৰ 2 15ত 7 বাৰ 14 হল 1 থাকিল 14ত কেইবাৰ 7 বাৰ 7 7ত 1 বাৰ 7 7ত 1 বাৰ 11ত 11 1 বাৰ আকৌ চোৱা 2 6ত কেইবাৰ 3 বাৰ 1 তো নাথাকিলে 2 1ত না যায় 0 2 16ত কেইবাৰ 8 বাৰ 2 3ত কেইবাৰ 1 বাৰ 1 থাকিল 10ত কেইবাৰ 5 বাৰ 2 8ত কেইবাৰ 4 বাৰ 2 1ত না যায় 15ত কেইবাৰ 7 বাৰ 14 1 থাকিলে
14 কেইবাৰ 7 বাৰ 7 হাতত কেইবাৰ একবাৰ 7 হাতত একবাৰ 11 11ত কেইবাৰ একবাৰ লিখাচোন 2 2 2 পূৰণ 7 পূৰণ 11 পূৰণ 1 এতিয়া 32 32ক ছুটি হৰণ কৰা চোৱা 2 কেইবাৰ 16 বাৰ 2 কেইবাৰ 8 বাৰ 2 কেইবাৰ 4 বাৰ 2 কেইবাৰ 2 বাৰ 2 কেইবাৰ 1 বাৰ 2 কেইটা 5টা 2 কেইটা 1টা 2টা 3টা 4টা 5টা 1 সো আমি যেহেতু গহাও ওলাম গহাও সো গহা উৎসবা কমন 2 এটা কমন আহি আছে 2 এটা কমন আহি আছে আৰু এটা 2 কমন আহি আছে আৰু নাই 1 কমন আহি আছে সো এতিয়া 2 এটা আৰু এটা 1 সো 2 দ্বিগুণ 4 4 দ্বিগুণ কিমান 8 8 1 গুণ 8 সোচোন আকৌ 616 ত 2 into 2 into 2 7 into 11 into 1 32 2 কেইটা 5টা আছে এটা 2টা 3টা 4টা 5টা কমন সোৱাত 3টা 2 আহিছে আৰু 1 আহিছে বাকিটো কমন নাই গতিকে 2 দ্বিগুণ 4 4 দ্বিগুণ 8 1 গুণ 8 অৰ্থাৎ কেইটা গ্ৰুপ হ'ব 8টা খোজ কাঢ়িবলগীয়া স্তম্ভৰ উচ্চতম সংখ্যা হল সংখ্যা কিমান হল 8 উচ্চতম সংখ্যা হল 8 নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্ন চোৱা 5 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িম হিমাদ্ৰীয়ে 6 to 5 টা ভাৰতীয় আৰু 3 to 5 টা আন্তঃৰাষ্ট্ৰীয় ডাক টিকট সংগ্ৰহ কৰিলে তাই এইবোৰ এক বিশেষ থুপত ৰাখি প্ৰদৰ্শন কৰিবলৈ বিচাৰে যাতে এটাও ডাক টিকট ৰৈ নাযায় হিমাদ্ৰীয়ে সৰ্বাধিক কিমানটা থুপত ডাক টিকটবোৰ প্ৰদৰ্শন কৰিব পাৰিব কিমানটা থুপত ই পাৰিব কাৰণ 325 টাকৈ ভাগ কৰিব লাগে কেইটা থুপিয়া কেইটা ডাক টিকট 6 to 5 ভাৰতীয় ডাক টিকট আৰু 3 to 5 আন্তঃৰাষ্ট্ৰীয় ডাক টিকট এটা থুপ হিচাপে থব বিচাৰে এতিয়া হলে সৰ্বোচ্চ কেইটা থুপত ই থব পাৰিব কেইটা গ্ৰুপ বনাব পাৰিব মানে কমন লব লাগিব ইয়াতে চোৱা সলিউশন 6 to 5 এক ছুটি হৰণ কৰা 6 to 5 5 6 to 5 ত কেইবাৰ 5 6 ত কেইবাৰ 5 একবাৰ 12 ত কেইবাৰ 2 বাৰ 2 5 গুণ 10 2 থাকিল 25 ত 5 বাৰ 5 12 ত কেইবাৰ 2 বাৰ 5 12 2 বাৰ 2 5 গুণ 10 2 থাকিল 25 ত 5 বাৰ 5 5 বাৰ 5 1 বাৰ 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 1 5 6 ত একবাৰ 1 থাকিল 12 ত কেইবাৰ 2 বাৰ 5 গুণ 10 আৰু কি থাকিল 2 থাকিল 25 25 ত 5 বাৰ 5 12 ত কেইবাৰ 2 বাৰ 2 থাকিল 25 ত 5 বাৰ 5 25 ত 5 বাৰ 5 5 ত 1 বাৰ এতিয়া চোৱা তাৰপিছত 325 চোৱা 5 32 ত 6 বাৰ থাকিল 2 25 ত কেইবাৰ 5 বাৰ হৈ গল 5 চোৱা 6 ত কেইবাৰ 1 বাৰ 15 3 বাৰ আকৌ চোৱাচোন 5 30 ত কেইবাৰ 6 বাৰ 5 গুণ 30 থাকিল কিমান 2 25 5 25 ত 5 বাৰ 5 6 ত কেইবাৰ 1 বাৰ থাকিল কিমান 1 15 5 15 3 বাৰ এতিয়া 13 13 ত কেইবাৰ 1 বাৰ 5 পূৰণ 13 পূৰণ 1 হল এতিয়া আমি গহা ওলাম কাৰণ আমাৰ কমন লাগে চোৱা এতিয়া 5 কমন আহিছে আৰু 5 কমন আহিছে এটা 5 কমন এটা 5 কমন এতিয়া আৰু চোৱাচোন কিবা কমন আহিছে নেকি 1 কমন আহিছে আৰু তো কমন আহা নাই নহয় খালি 1 5 5 গুণ 25 এতিকে চোৱা সৰ্বাধিক 25টা থুপত ডাক টিকট এটা স্পেলিং এটা ভুল হৈ আছে ডাক টিকট বোৰ প্ৰদৰ্শন কৰিব
কৰিব পাৰিব কিমানটা থোপত পাৰিব পাৰিব বুজি পালা যে সৰ্বাধিক 25টা থোপতহে ই ভাগ কৰিব পাৰিব কেইটা থোপত পাৰিব সৰ্বাধিক 25টা থোপত পাৰিব নেক্সট চোৱা 6 নম্বৰ চোৱা কি কৈছে যে দুডাল ৰছীৰ দৈৰ্ঘ্য ক্ৰমে 64 সেন্টিমিটাৰ 80 সেন্টিমিটাৰ দুয়োডালৰ পৰা সমান দৈৰ্ঘ্যৰ টুকুৰা কাটি উলিয়াব লাগে অকণো ৰৈ নোযোৱাকৈ দুয়োডাল ৰছীৰ পৰা কাটি উলিয়াব পৰা তেনে টুকুৰা সৰ্বাধিক দৈৰ্ঘ্য কিমান ইয়াতো কি কৰিব লাগিব কমন যাতে অলপো ৰৈ নাযায় তেতিয়া আমি কেনেকৈ কৰিম চোৱা কমন লবলৈ হলে গহাও ওলাব লাগিব গহাও কেনেকৈ ওলাম 64 সতি হৰণ কৰা 64 দুই কেইবাৰ তিনিবাৰ দুইবাৰ দুই 16 বাৰ দুই কেইবাৰ 8 বাৰ দুই 4 বাৰ দুই কেইবাৰ দুইবাৰ দুই এটাই একবাৰ এতিয়া চোৱা 2 2 2 2 2 2 1 চোৱাচোন কেইবাৰ একবাৰ দুইবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ ছয়বাৰ এক চোৱা 264 32 বাৰ 2 3 কেইবাৰ একবাৰ এক থাকিল 12 কেইবাৰ ছয়বাৰ 2 16 8 বাৰ 2 8 চাৰিবাৰ 2 4 দুইবাৰ 2 দিয়ত একবাৰ 1 2 3 4 5 6 1 2 3 4 5 6 তাৰপিছত 80 80 চোৱা ছুটি হৰণ কৰা 2 80 কেইবাৰ 40 2 40ত 20 বাৰ 2 20ত 10 বাৰ 2 10ত 5 বাৰ 5 5ত একবাৰ এতিয়া চোৱা 2 কেইটা এটা দুটা তিনটা চাৰিটা পূৰণ 5 হৈ গল এতিয়া গহাও চোৱা কমন 2 এটা আহি আছে লিখা 2 এটা আহি আছে লিখা 2 এটা আহি আছে লিখা ইয়াতো 2 এটা আহি আছে লিখা এতিয়া আৰু নাহে 2 এটা আছে ইয়াতে নাই 2 এটা আছে ইয়াতে নাই 5 ইয়াতে আছে ইয়াতে নাই 1 লৈ লোৱা হৈ গল পূৰণ কৰি দিয়া 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 1 গুণ 16 আকৌ চোৱাচোন 64ক ছুটি হৰণ কৰি কেইটা 2 পাইছো 6টা 80ক ছুটি হৰণ কৰি পাইছো 4টা 2 এটা 5 পাইছো কমন আমি কি পালো কেইটা 2 পালো 4টা 2 পালো আৰু 1 পালো 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 গুণ 16 এতেকে চোৱা টুকুৰাৰ সৰ্বাধিক দৈৰ্ঘ্য কিমান হ'ব 16 সেন্টিমিটাৰ নিশ্চয় বুজি পাইছা তাৰপিছত চোৱা 9 নম্বৰটো চাবা 9 নম্বৰ প্ৰশ্নটো হ'ল 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যিটো সংখ্যা 18 24 আৰু 36 এৰে বিভাজ্য সো 4টা অংক বিশিষ্ট এনেকুৱা এটা সংখ্যা ওলাব লাগে সংখ্যাটো 18 24 আৰু 26 এৰে বিভাজ্য সো 4টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যা হ'ল 999 এতিয়া ইয়াৰ ভিতৰত হাইয়েস্ট কোনটো সংখ্যা আছে যেটো 18 24 আৰু 36 এৰে কি যায় হৰণ যায় এতিয়া আমি কি কৰিম 18 24 আৰু 36 ৰ লহাগু ওলাই লম লহাগু ওলাই ইয়াক হৰণ কৰিম যেটো ভাগহে আমি পাম ভাগহেৰ পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমি কি কৰিম মাইনাস কৰিম 4টা অংকৰ 4টা 9 যে আছে 9999 ৰ পৰা আমি ভাগহেটো মাইনাস কৰি যেটো থাকিব আমাৰ হেইটো হ'ব এনসার সো কেনেকৈ কৰিম প্ৰথম আমি কি কৰিম প্ৰথম আমি লহাগু ওলাম কাৰ লহাগু ওলাম 18 24 আৰু 36 18ক ছুটি হৰণ কৰা 18ক যদি তুমি ছুটি হৰণ কৰা 2 18 9 বাৰ 3 9 কেইবাৰ 3 বাৰ 3 3 একবাৰ 2 পূৰণ 3 পূৰণ 3 পূৰণ 1 পাই গলা চোৱা আকৌ চোৱা 2 18 9 বাৰ 3 9 কেইবাৰ 3 বাৰ 3 3 কেইবাৰ একবাৰ তাৰ পিছত চোৱা 24 24ক চোৱা 24 2 24ত কেইবাৰ 2 24ত 12 বাৰ 2 24ত 12 বাৰ 2 12ত কেইবাৰ 6 বাৰ 2 6ত কেইবাৰ 3 বাৰ 3 3ত কেইবাৰ একবাৰ চোৱা এতিয়া 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 1 আকৌ চোৱা 2 24ত কেইবাৰ 12 বাৰ 2 12ত কেইবাৰ 6 বাৰ 2 6ত কেইবাৰ 3 বাৰ 3 3ত কেইবাৰ একবাৰ তাৰ পিছত চোৱা কিমান আছে 36 2 36ত কেইবাৰ 3ত কেইবাৰ একবাৰ 2 গুণ 2 এক থাকিব নহয়
16 16 2 কেইবাৰ 8 বাৰ 2 18 কেইবাৰ 9 বাৰ 3 3 3 9 কেইবাৰ 3 বাৰ 3 3 কেইবাৰ 1 বাৰ ক্লিয়াৰ আমি পালো 2 পূৰণ 2 3 পূৰণ 3 পূৰণ 1 আকৌ চোৱা 2 36 ত 18 বাৰ 2 18 কেইবাৰ 9 বাৰ 3 9 কেইবাৰ 3 বাৰ 3 3 1 বাৰ এতিয়া আমি ওলাম লঘাগু এতিয়া চোৱাচোন আটাইতকৈ বেছি বাৰ থকা উৎপাদক কোনটো আছে ফেক্টৰ কোনটো আছে আটাইতকৈ বেছি বাৰ থকা ফেক্টৰ চোৱা 2 ইয়াতে 2 বাৰ ইয়াতে 3 বাৰ ইয়াতে 2 বাৰ আটাইতকৈ বেছি বাৰ আছে 2 কেইবাৰ 3 বাৰ 1 2 3 আটাইতকৈ বেছি বাৰ থকাটো লৈ লৈছো গতিকে আটাইতকৈ কম বাৰ বা আৰু যি কেইবাৰ আছে সেইবোৰ নালাগে আটাইতকৈ বেছি বাৰটো হে লবা তুমি লহাগুৰ ক্ষেত্ৰত তাৰ পিছত চোৱা 3 ইয়াতে 2 বাৰ ইয়াতে 1 বাৰ ইয়াতে কেইবাৰ আছে চোৱা 2 বাৰ আটাইতকৈ বেছি সংখ্যক 2 বাৰে আছে গতিকে আমি 2 বাৰ থকাটো লম x হবতে কি আছে 1 বাৰ আছে হৈ গল এতিয়া চোৱা মই ডাইৰেক্ট এনে দিছিলো তোমালোকে নিদিবা মুছি দি আছো মই পূৰণ কৰি দিয়া চোৱা 2 দ্বিগুণ 4 4 দ্বিগুণ কিমান 8 3 3 গুণ 9 9 গুণ 9 9 8 গুণ 72 সো এইখিনিতে কাম শেষ হোৱা নাই এতিয়া আমি কি কৰিম 72 ৰে 999 হৰণ কৰিম 9999 হৰণ কৰিম সো এতিয়া ইয়াতে লিখিব পাৰো আমি ইয়াতে লিখিম 72 ৰে 9999 ক বিভাজ্য কৰি পাও সো এতিয়া হৰণ কৰি দিম সাইডত কৰিব নালাগে ডাইৰেক্ট আমি অংকতে কৰিম এটো সো 9999 72 সোৱাচোন 72 দুটা অংক বিশিষ্ট সংখ্যা আমি 99 ক দুটা অংক বিশিষ্ট সংখ্যাক আমি আগতে হৰণটো কৰিম সোৱা 2 2 দ্বিগুণ 2 এৰে নাযায় দুইবাৰ নাযায় একবাৰে যাব 99 ত একবাৰ দিম 1 2 গুণ কিমান 2 1 7 গুণ 7 গল 9 ৰ পৰা 2 গলে কিমান থাকে 7 থাকে 9 ৰ পৰা 7 গলে কিমান থাকে 2 থাকে 9 ৰ পৰা 2 গলে 7 থাকে আৰু 9 ৰ পৰা 7 গলে 2 থাকে এতিয়া 72 27 ত নাযায় এটা 9 নমাই লোৱা সো এটা 9 নমাই লৈছো 279 হল এতিয়া কেইবাৰ যাব তিনিবাৰ ট্ৰাই কৰো 3 2 গুণ 6 3 7 গুণ কিমান 21 9 ৰ পৰা 6 গলে 3 7 ৰ পৰা 1 গলে 6 9 নমাই আনা এতিয়া চোৱা 8 ৰে ট্ৰাই কৰা 8 2 গুণ 16 7 ত কিমান থাকিল আমাৰ 1 তো 8 হয় ভালকে লিখি দি আছো চোৱা 8 ৰে ট্ৰাই কৰা একেবাৰে ক্লিয়াৰ হৈ যাব কোনো চিন্তা নকৰিবা সো 8 2 গুণ 16 16 6 হাতত থাকিল 1 8 7 গুণ কিমান 56 আৰু একে 57 হৈ গল এতিয়া চোৱা 9 ৰ পৰা 6 গলে কিমান 3 আৰু এক ধাৰ কৰা 13 ৰ পৰা 7 গলে কিমান থাকে আমাৰ 6 63 এটা থাকে 5 ৰ পৰা 5 গলে 0 আমি ভাগে কিমান পালো 63 72 63 না যায় এটাকে চোৱা তোমালোকে তলত কৰিবা তলত জায়গা নাই কাৰণে মই ইয়াত কৰি আছো সো এটিকে আমি কি কৰিম 18 24 আৰু 36 এ বিভাজ্য যোৱা চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল কিমান হ'ব সো এতিয়া 9999 ৰ পৰা আমি কি কৰিম 63 আমি 72 ৰে ডিভাইড কৰি 63 পাইছিলো নহয় ভাগে এই 63 মাইনাস কৰিম সো এটো দেখা গৈছে না নাই 63 সো তলত কি আছে 63 এতিয়া সো কিমান থাকে 9 ৰ পৰা 3 গলে কিমান থাকে 6 9 ৰ পৰা 6 গলে 3 9 9 9936 এতিয়া নিশ্চয় বুজি পাইছা আকৌ চোৱা আমি কি কৰিছো
18 24 আৰু 36ৰ লহাগু ওলাই লৈছো কিমান পাইছো 72 72 ক আমি কি কৰিছো 72 ক আমি 72 ৰে 999 ক চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাক হৰণ কৰিছো হৰণ কৰা ভাগে কিমান পাইছো 63 63 টো চাৰিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰ পৰা মাইনাস কৰি দিছো মাইনাস কৰাৰ পিছত আমি কি পাইছো 9936 পাইছো নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্ন চোৱা কি কৈছে 10 নম্বৰ কুৱেশ্যনটো আমাক p আৰু q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক যে p আৰু q সংখ্যা দুটাৰ 1 2 4 5 এটা উৎপাদক মানে যে p আৰু q সংখ্যা দুটা p আৰু q এই দুইটা সংখ্যাতে 1 2 4 5 কি যায় হৰণ যায় 1 2 4 5 হৰণ যায় তলত দিয়া কোনটো বিকল্প 1 2 4 5 এটা বিকল্পৰ 1 2 4 5 এটা কি হ'ব উৎপাদক হ'ব সো এতিয়া গতি p টো হৰণ যায় গতি p + q টো হৰণ যায় p + q টো যাব p q টো যাবই তাৰ পিছত p - q টো যাব পাৰে কিন্তু p / q যাব নোৱাৰে গতিকে আমাৰ শুদ্ধ বিকল্পটো হ'ব c কেৱল 1 2 3 মানে এইটো ৰাইট আৰু এইটো ৰাইট গতিকে আমাৰ শুদ্ধ উত্তৰটো কোনটো হ'ব c নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্ন চোৱা আগৰ কিতাপত পুৰণা কিতাপত তোমালোকে এমসিকিউ দিয়া নাছিলে এতিয়া এমসিকিউ দি দিছে বহুত ভাল হৈছে তোমালোকে এমসিকিউৰ কাৰণে এক্সট্ৰা কিতাপ চালেও এইখিনি মাস্ট বি চাবাই কেনেকে পৰীক্ষা প্ৰশ্ন আহিব আৰু হিটো তোমালোকক ধুনিয়াকে দি দিছে সো এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা স্তম্ভ মিলোৱা স্তম্ভ 1 স্তম্ভ 2 চোৱা মৌলিক নাইবা যৌগিক কোন আছিল 1 অৰ্থাৎ এটো কাৰ লগত মিলিছে 4 তাৰ পিছত চোৱা তোমালোকে এনেকে দাৰি মাৰিব নালাগে কোনোতে নোহোৱা সংখ্যাটো হল মৌলিকো নহয় যৌগিকো নহয় কোন আছিল 1 মই এনে দাৰি মাৰি দিছো তাৰ পিছত চোৱা একমাত্ৰ যুগ্ম মৌলিক সংখ্যাটো হল 2 চোৱা এই দুটা অপচনে চাই লবা প্ৰথম p আমাৰ কিমান হ'ব লাগে 4 নম্বৰ p 4 নম্বৰ হৈছে তাৰ পিছত চোৱা q হ'ব লাগে 3 নম্বৰ চোৱাচোন এনসার 2 কিন্তু হ'ব লাগে 3 নম্বৰ q3 চোৱাচোন এনেকে আৰু বেলেগত আছে নেকি নাই গতিকে আমাৰ অপচন a কাৰেক্ট যদিও কাৰেক্ট আৰু চাইলম 12 15 21 ৰ গহাউ হ'ব গহাউ কিমান হ'ব চোৱা 12 15 আৰু 21 ৰ গহাউ কিমান হ'ব 3 2 আৰু 9 লহাগু কিমান হ'ব 18 গতিকে এইটো হ'ব এইটো হ'ব এইটো কেনেকৈ হ'ব চোৱা 12 15 21 12 চোৱা 2 পূৰণ 2 পূৰণ 3 15 3 পূৰণ 5 আৰু 21 3 7 গুণ কিমান 21 এতিয়া চোৱাচোন গহাউ কমন কি আহি আছে চোৱাচোন কমন আহি আছে অনলি 3 আহি আছে আৰু 1 3 গুণ 3 নিশ্চয় বুজি পাইছা আৰু লহাগুটো জানাই 2 আৰু 9 কোনো কমনে নাই পূৰণ হৈ যাব 9 2 গুণ কিমান 18 আৰু 2 নম্বৰ s 1 নম্বৰ অৰ্থাৎ কাৰেক্ট আনসাৰটো সমান হ'ব a নিশ্চয় বুজি পাইছা এতিয়া পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িম 12 নম্বৰ চাবা 12 নম্বৰ কি কৈছে চোৱা উক্তি p দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাউ 1 উক্তি q দুটা সহমৌলিক সংখ্যাৰ গহাউ 1 চোৱা যেনেকে 2 আৰু 3 কি সহমৌলিক ইহত কমন আছে নেকি চোৱাচোন নাই কমন নাথাকিলে কি হ'ব 1 গহাউ কিমান হ'ব 1 আৰু দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গহাউ কিমান 1 চোৱাচোন দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যেনেকে 1 2 চোৱাচোন বেলেগ সংখ্যা কোনো হৰণ যায় নাযায় যদি বেলেগ সংখ্যা হৰণ নাযায় গহাউ কিমান হ'ব 1 হ'ব যেনেকে 5 6 যদি বেলেগ সংখ্যা হৰণ নাযায় গহাউ কিমান হ'ব 1 হ'ব যেনেকে 6 7 চোৱাচোন বেলেগ সংখ্যা হৰণ যায় নেকি নাযায় গতিকে কি হ'ব 1 হ'ব আৰু সহমৌলিক সংখ্যা কাক কয় যাৰ উৎপাদক 1 মানে হিয়ত কোনো কমন নাই তাক কি বুলি কোৱা হয় উৎপাদক মানে যাৰ গহাউ 1 তাকে সহমৌলিক বুলি কোৱা হয় মানে কোনো কমন সংখ্যা নাযায় গতিকে দুয়োটাই শুদ্ধ দুটা ক্ৰমিক মানে সিৰিয়াল স্বাভাৱিক সংখ্যাৰ মাজত কি গহাউ কিমান 1 আৰু দুটা সহমৌলিক সংখ্যাৰ গহাউ কিমান 1 যে সিৰিয়ালি মৌলিক সংখ্যা যিবোৰ আছে তো গহাউ কিমান 1 গতিকে p q দুইটাই শুদ্ধ শুদ্ধ বিকল্প বাছি উলিওৱা p সত্য q অসত্য নহব p অসত্য q সত্য নহব p আৰু q দুইটাই সত্য p আৰু q দুয়োটাই কি সত্য আমাৰ অপচন হ'ব c নিশ্চয় বুজি পাইছা তাৰ পিছত চোৱা
13 নম্বৰ চোৱা কি কৈছে চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যা p আৰু q এনেদৰে প্ৰকাশ কৰিব পাৰি p ইকুৱেল ab স্কয়াৰ p ইকুৱেল ab স্কয়াৰ p ইকুৱেল ab স্কয়াৰ তাৰ পিছত চোৱা আৰু q ইকুৱেল a স্কয়াৰ b q ইকুৱেল a স্কয়াৰ b য'ত a আৰু b সহমৌলিক সংখ্যা a আৰু b সহমৌলিক সংখ্যা p আৰু q ৰ লসাগু হ'ব এতিয়া p আৰু q আমি লসাগু ওলাব লাগে চোৱা a b সহমৌলিক মানে a b ৰ কোনো কমন নাই এতিয়া চোৱা p কিমান দিছে আমাক a b স্কয়াৰ q কিমান দিছে a স্কয়াৰ b এতিয়া p আৰু q লসাগুৰ ক্ষেত্ৰত চোৱা আমি কি কৰিম এতিয়া এটো ভাঙি যদি দিয়া a পূৰণ b পূৰণ b a পূৰণ a পূৰণ b এতিয়া লসাগু কেনেকৈ লওঁ আমি মনত আছে নে আটাইতকৈ বেছি সংখ্যক যেটো উৎপাদক আছে চোৱা b কেইবাৰ আছে দুইবাৰ লৈ লোৱা a কেইবাৰ আছে দুইবাৰ লৈ লোৱা তুমি a আগতো লিখিব পাৰা a কেইটা আছে দুটা a পূৰণ a স্কয়াৰ b পূৰণ b কি হ'ব b স্কয়াৰ অৰ্থাৎ a স্কয়াৰ b স্কয়াৰ হ'ব p আৰু q ৰ লসাগু আকৌ কৈছো চোৱা p ৰ মান দিছে a b স্কয়াৰ b স্কয়াৰ যেহেতু দিছে তুমি কি কৰিবা b a * b * b মানে ভাঙি লবা q টো ভাঙি লবা a * b a স্কয়াৰ b যেহেতু লসাগু কিমান হ'ব চোৱা দুটা b আটাইতকৈ বেছি সংখ্যক b দুইবাৰ আছে দুইবাৰ লৈছো আটাইতকৈ বেছি সংখ্যক a কেইবাৰ আছে দুইবাৰ লৈছো এতিয়া দুইবাৰ লহাৰ কাৰণে a * a স্কয়াৰ b * b b স্কয়াৰ নিশ্চয় বুজি পাইছা এতিয়া চোৱা অপচন হ'ব আমাৰ b a স্কয়াৰ b স্কয়াৰ ক্লিয়াৰ কিবা ডাউট আছে ডাউট থাকিলে কমেন্টত তোমালোকে লিখিবা আৰু WhatsApp চেনেলৰ লিংক তোমালোকৰ ডেসক্ৰিপচনত থাকিব বা সাইডতো QR কোড থাকিব তোমালোকে স্ক্ৰিন কৰি ল'ব পাৰা বা WhatsAppত গৈ সাৰ্চ কৰিলে হ'ব অনেষ্ট লাৰ্নাৰ WhatsApp চেনেলৰ লিংক তোমালোকে পাই যাবা আৰু ইউটিউবত তো তোমালোকে চাইয়ে আছা যদি কোনবাই আৰু তেনেকুৱা ষ্টুডেন্ট আছে প্ৰয়োজনীয় তেখেতক দি দিবা বা গাৰ্জেনক দি দিবা ঘৰতে বহি তোমালোকে গণিত বিজ্ঞানৰ আৰামত টিউচন পঢ়িব পাৰিবা কোনো অসুবিধা নহব তাৰ পিছত চোৱা 14 নম্বৰ কোৱেশ্চনটো চোৱা p ইকুৱেল 119 q ইকুৱেল 462 r ইকুৱেল 105 s ইকুৱেল 2310 সংখ্যা কেইটাৰ বাবে শুদ্ধ বিকল্পটো বাছি উলোৱা য'ত p q r আৰু s হিয়তৰ প্ৰতিটোৰে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে ঊৰ্ধ্বক্ৰমত আছে মৌলিক উৎপাদকৰ সংখ্যা সাপেক্ষে কি আছে ঊৰ্ধ্বক্ৰমত আছে মানে মৌলিক উৎপাদক কেইটা আছে চোৱা প্ৰথম আমি ওলাই লম p ইকুৱেল 119 চোৱা উৎপাদক কৰা 119 চোৱাচোন 3 ৰে যাব নে 3 11 কেইবাৰ 3 বাৰ 3 গুণ 3 11 3 বাৰ 3 গুণ 9 2 থাকিব 29 না যায় 7 যাব নেকি চোৱাচোন 7 11 কেইবাৰ একবাৰ 4 থাকিব নহয় 49 7 বাৰ চোৱাচোন আকৌ চোৱা 7 11 কেইবাৰ একবাৰ 7 গুণ 7 11 পৰা 7 গলে কিমান থাকে 4 49 7 গুণ 49 মৌলিক উৎপাদক কৈছে গতিকে আমি এইখিনি লিখিম তাৰ পিছত চোৱা ইয়াৰ মৌলিক উৎপাদকৰ সংখ্যা কেইটা দুটা তাৰ পিছত q কিমান আছে চোৱা 462 হৰণ কৰা 462 2 কেইবাৰ যাব 4 2 বাৰ যাব তাৰ পিছত 6 কেইবাৰ যাব 3 বাৰ 2 ইয়াতে একবাৰ 2 ইয়াতে একবাৰ 2 3 কেইবাৰ একবাৰ কিমান থাকিল 1 11 না যায় গতিকে 2 এর আমি নি দিও কি এর যাব চোৱাচোন 11 রে দিলে যায় নেকি চোৱাচোন 11 ইয়াতে কেইবাৰ যাব চোৱা 23ত 2 বাৰ কিমান হ'ব 22 এক থাকিব নহয় 11 কেইবাৰ একবাৰ পালা 3 ৰেও গলে হয় 3 21ত কেইবাৰ 7 বাৰ 2 পূৰণ 3 পূৰণ 7 পূৰণ 11 চোৱাচোন সব মৌলিক সংখ্যা হয় নে সব মৌলিক সংখ্যা হয় 2 4 কেইবাৰ 2 বাৰ 2 6 কেইবাৰ 3 বাৰ 2 দিয়ত একবাৰ তাৰ পিছত চোৱা 11 3 ৰে গলে হয় আমি 11 ৰ দিছো 11 23ত কেইবাৰ 2 বাৰ 2 11 গুণ 22 কিমান থাকিল 1 2 1 11 কেইবাৰ একবাৰ গতিকে 3 21ত 7 বাৰ তাৰ পিছত আমাৰ কিমান আছে r চোৱা কিমান আছে 105 105 হৰণ কৰি চোৱা 105 5 কেইবাৰ যাব 5 10ত 2 বাৰ এটা একবাৰ 3 21ত 7 বাৰ
হৈ গল এতিয়া s চোৱা 2310 2310 ইয়াক হৰণ কৰা চোৱা আগৰখিনি আমি ওপৰৰখিনি মুছি দিব পাৰো চোৱা এতিয়া ওপৰৰখিনি চোৱা ওপৰত চোৱা আমি ওপৰত কৰিম কিমান আছে 2310 এতিয়া 2 এৰে হৰণ কৰাচোন এনেকে লিখো 2310 2 কেইবাৰ যাব একবাৰ 2 ইয়াতে সো 2 ইয়াতে একবাৰ কিমান থাকিল 1 11 কেইবাৰ 5 বাৰ থাকিল কিমান 1 10 কেইবাৰ 5 বাৰ আকৌ চোৱাচোন 2 2 কেইবাৰ একবাৰ 3 কেইবাৰ একবাৰ 1 থাকিল 11 কেইবাৰ 5 বাৰ 10 5 বাৰ 5 5 11 কেইবাৰ 2 বাৰ 10 হল নহয় 1 থাকিলে 15 কেইবাৰ 3 বাৰ ইয়াতো একবাৰ চাচোন আৰু কি হেৰে যাব সেম 2 3 1 ওলাইছে 2 3 1 ত কেইবাৰ যায় আমি জানো 3 এৰো যায় 3 ৰে যদি হৰণ কৰা 3 ইয়াত কে চোৱা 3 7 গুণ 21 আকৌ 3 7 গুণ 21 7 কেইবাৰ যায় 11 বাৰ নিশ্চয় বুজি পাইছা চোৱা 2 3 5 7 11 এতিয়া আমাৰ চোৱা আটাইতকৈ বেছি সংখ্যক কোনটো আছে উৎপাদক কাৰ আছে 2310 আটাইতকৈ কম থকাটো আমাৰ লাগে যেহেতু ঊৰ্ধ্বক্ৰমত কৈছে সৰুৰ পৰা ডাঙৰলৈ যাম আমি চোৱা আটাইতকৈ কম আছে p আটাইতকৈ কম কাৰ আছে p তাৰ পিছত চোৱা দুটা আছে p ৰ কেইটা আছে দুটা মই এনে লিখি আছো জাস্ট চোৱা তাৰ পিছত q ৰ চাৰিটা আছে r ৰ কেইটা আছে তিনিটা r ৰ কেইটা আছে তিনিটা তাৰ পিছত কি আছে q ৰ কেইটা আছে চাৰিটা তাৰ পিছত s ৰ কেইটা আছে চোৱা 1 2 3 4 5 পাঁচটা গতিকে s আটাইতকৈ বেছি সংখ্যক আছে চোৱাচোন এইটো সিৰিজ আছে নে p r q s অপচন b p ৰ কেইটা আছে দুটা উৎপাদক কেইটা আছে দুটা মৌলিক উৎপাদক r ৰ কেইটা আছে তিনিটা q ৰ কেইটা আছে q টো নিলিখিলো q ৰ আছে চোৱা এটা আছে 1 2 3 4টা আৰু s ৰ কেইটা আছে পাঁচটা আটাইতকৈ বেছিবাৰ কাৰ আছে s ৰ কিন্তু বেছি থকা কোৱা নাই ঊৰ্ধ্বক্ৰমত কৈছে যদি অৰ্ধক্ৰমত হলে হয় তাৰ উল্টা হৈ গলে হয় কোৱেশ্চন আনসাৰটো অপচন আমাৰ বি মনত থাকিব আমাৰ কোনটো অপচন হল বি নিশ্চয় বুজি পাইছা যদি অসুবিধা পোৱা কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিবা আৰু লাইক কৰিবা যদি কিবা জানিব লগা আছে কমেন্টত জনাবা আৰু ফেসবুক ইনষ্টাগ্ৰামৰ নামটো দিয়া আছে ভিডিওত ওলাই থাকিব তোমালোকে ফলো কৰিবা তাতো ভিডিও পাই যাবা ইম্পৰ্টেন্ট আপডেট বিলাক পাই যাবা 15 নম্বৰ চোৱা কি কৈছে উক্তি a 3 আৰু 10 সহমৌলিক সংখ্যা 3 আৰু 10 কি সহমৌলিক সংখ্যা যে 3 সহমৌলিক আৰু 10 কি সহমৌলিক উক্তি r চোৱা চোৱা একটো চোৱা আগত সহমৌলিক কাক কয় যে তোমাৰ কোনো কমন নাই চোৱা 3 আৰু 10 ৰ মাজত কিবা কমন আছে জানো নাই গতিকে উৎপাদক কিমান 1 সাধাৰণ উৎপাদক 1 কমন যদি 1 হয় 3 আৰু 10 ৰ 1 হয় তেন্তে ই কি হ'ব সহমৌলিক ঠিক আছে সহমৌলিক যুক্তি r a আৰু b সহমৌলিক হ'ব যদিহে ইহতৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাই যিকোনো সংখ্যা চোৱা মৌলিক বা যৌগিক যিকোনো সংখ্যাই হোক সহমৌলিক কাক কয় সাপোজ 2 আৰু 5 সাপোজ 4 আৰু 5 এতিয়া 4 আৰু 5 চোৱা 4 যৌগিক সংখ্যা 5 মৌলিক সংখ্যা কিন্তু দুইটাৰ মাজত চোৱাচোন কোনো কমন আছে নেকি নাই গতিকে এটা সাধাৰণ উৎপাদক 1 এটা কি কোৱা হ'ব সহমৌলিক সংখ্যা গতিকে উক্তি a আৰু উক্তি r দুইটাই শুদ্ধ a কি কৰিছে r এ ব্যাখ্যা কৰি দিছে চোৱা বিকল্প শুদ্ধ বিকল্প বাছি ওলোৱা আমি কেনেকৈ বাছি ওলাম a নম্বৰ চোৱা a আৰু r দুইটাই সত্য a আৰু r কি দুইটাই সত্য যুক্তি r উক্তি এর শুদ্ধ ব্যাখ্যা হয় যুক্তি r টো উক্তি এর শুদ্ধ কি কৰিছে ব্যাখ্যা কৰিছে গতিকে আমাৰ অপচন এ হ'ব কারেক্ট যেটো অপচনে আমি কারেক্ট পালোৱে কিন্তু বাকিখিনি চোৱা দৰকাৰ নাই বাকিখিনি চাই লব পাৰা a আৰু r দুইটাই সত্য যুক্তি r উক্তি এর শুদ্ধ ব্যাখ্যা নহয় উক্তি a সত্য কিন্তু উক্তি r অসত্য উক্তি a অসত্য কিন্তু উক্তি r সত্য নিশ্চয় বুজি পাইছা যে
উক্তি এ আৰু আৰ দুইটাই সত্য, যুক্তি আৰ উক্তি এৰ শুদ্ধ ব্যাখ্যা, যে এৰ উক্তিৰ যুক্তি কোনটো আৰ। নিশ্চয় বুজি পাইছা? 16 নম্বৰ চোৱা। 16 নম্বৰ প্ৰশ্নটো আছিলে উৎপাদক বৃক্ষ পৰ্যবেক্ষণ কৰি প্ৰশ্নসমূহৰ উত্তৰ দিয়া। আমাক তলত উৎপাদকৰ বৃক্ষ দিছে, আমি আগতে পাইছিলো এনেকে, যে এই উৎপাদক বৃক্ষৰ পৰা আমি কি কৰিব লাগে, তলত দিয়া বস্তুবিলাক আমি চাব লাগে। চোৱা, কেইটামান মান দিছে এক্স ৱাই জেড, আমি এইকেইটা মান ওলাই লম, পিছত আমাৰ লাগিব, আমি ওলাই লম। চোৱা, এক্সৰ মান আমি কি কৰিম, এক্সৰ মান ওলাই লম। 1 নম্বৰ আমি এক্সৰ মান ওলাই লম। চোৱা, এক্সৰ মান ওলোৱাৰ আগতে আমি প্ৰশ্নবোৰ চাই লম। প্ৰশ্নবোৰ চাবা। চোৱা, 1 নম্বৰ কৈছে এক্সৰ মান কিমান হ'ব, 2 নম্বৰ কৈছে ৱাইৰ মান কিমান হ'ব, 3 নম্বৰ জেডৰ মান কিমান হ'ব, 4 নম্বৰ কৈছে এক্স প্লাছ ৱাই প্লাছ জেডৰ মান কিমান হ'ব। আমি এতিয়া কি কৰিম, চোৱা, আমি এতিয়া ইয়াতে এক্স ৱাই জেডৰ মান ওলাই লম। এক্স ৱাই জেডৰ মান আমি কি কৰিম, ওলাই লম। চোৱা, 1 নম্বৰত প্ৰথমে আমি এক্সৰ মান ওলাম। এক্স ইকুৱেল কেনেকে ওলাম, চোৱা কেনেকে ওলাম, 3 আৰু 1 2 7 5 এই দুটা হল এক্সৰ উৎপাদক, গতিকে 3 আৰু 1 2 7 5 পূৰণ কৰি দিম। চোৱা, 3 5 গুণ 15, 5 হাতত কিমান থাকিল 1, 3 7 গুণ 21 আৰু 1 22, হাতত থাকিল 2, 3 2 গুণ 6 আৰু 2 8, 3 1 গুণ 3। চোৱাচোন আকৌ 3 5 গুণ 15, 5 হাতত কিমান থাকিল 1, 3 7 গুণ 21 আৰু 1 22 2 হাতত কিমান থাকিল 2, 3 2 গুণ 6 আৰু 2 8, 3 1 গুণ 3। এতিয়া আমি পাই গলো। চোৱা, তাৰপিছত এতিয়া ওলাম ৱাইৰ মান। ৱাইৰ মান আমি কেনেকে ওলাম, চোৱা 4 to 5 ৰ উৎপাদক হল ৱাই আৰু 85, গতিকে 4 to 5 ক আমি হৰণ কৰিম কিহেৰে, 85 এৰে। ক্লিয়াৰ? এতিয়া চোৱা, হৰণ যদি কৰো 85 ইয়াতে কেইবাৰ যাব, চোৱাচোন 4 2 5 85, চোৱা কেইবাৰ যাব, 5 বাৰ দিয়া, 5 5 গুণ 25 ৰ 5 হাতত কিমান থাকিল 2, 5 8 গুণ 40 আৰু 2 42, শূন্য হৈ গল, অৰ্থাৎ কেইবাৰ যাব 5 বাৰ। ৱাইৰ মানো পালো। জেডৰ মান চোৱা, এতিয়া জেডৰ মান চাবা, 85 ৰ উৎপাদক হল জেড আৰু 5, অৰ্থাৎ 85 ক 5 এৰে কৰিম, 5 হৰণ কৰিম, 5 8ত কেইবাৰ, একবাৰ, 3 থাকিল 35 17 বাৰ। চোৱাচোন বুজি পাইছা নে? আকৌ বুজাই আছো, এক্সৰ মান কেনেকে ওলাম, এক্সৰ উৎপাদক হল 3 আৰু 1 2 7 5, এই দুটা পূৰণ কৰিলে এক্সৰ মান আমি পাই গলো। তাৰপিছত চাবা, ৱাইৰ মান আমি কেনেকে ওলাম, ৱাইট হল 4 to 5 ৰ উৎপাদক ৱাই আৰু 85, 85 ইয়াতে কেইবাৰ যাব 5 বাৰ, ওলাই গল। জেডৰ মান কেনেকে ওলাম, 85 ৰ উৎপাদক হল 5 আৰু জেড, গতিকে 5 এৰে 85 ক কিমান বাৰ যায় 17 বাৰ, জেডৰ মান 17। এতিয়া আমি কি কৰিম, চোৱা এইখিনি পালো, এতিয়া আমি এইখিনিতে ৰাখি দিম এনেকে। এতিয়া আমি কুৱেশ্যনত যাম, চোৱা প্ৰশ্নত যাম আমি। চোৱা, টেবুলটো আমি মুছি দি আছো, টেবুলটো আমি চালোৱে। এতিয়া চোৱা, আমি কুৱেশ্যনত যাম। 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, এক্সৰ মান আমি কিমান পালো 3825, যেহেতু অপশন টাইপ কুৱেশ্যন হয়। চোৱা 3825, অপশন বি কাৰেক্ট। তাৰপিছত 2 নম্বৰ চোৱা, ৱাইৰ মান কিমান পাইছো আমি 5, অপশন এ কাৰেক্ট। তাৰপিছত জেডৰ মান আমি কিমান পাইছো, জেডৰ মান আমি পাইছো কিমান 17, অপশন বি কাৰেক্ট। জেডৰ অপশন 3 নম্বৰ অপশন কি হ'ব, জেড। ক্লিয়াৰ? বুজি পাইছা? আমি আগতীয়াকৈ ওলাই লৈছো, ওলাই লৈ আমি এতিয়া অপশন 3টাই কৰি আছো। আৰু এটা অপশন আছে, চোৱা আৰু এটা অপশন আছে, চোৱা এতিয়া চাবা, আমাক কৈছে x প্লাছ y প্লাছ জেড। চোৱা x প্লাছ y প্লাছ জেড, x প্লাছ y প্লাছ জেড। এক্সৰ মান আমি কিমান পাইছো 3825 প্লাছ y ৰ মান আমি কিমান পাইছো 5 প্লাছ 17, যোগ কৰা। চোৱা একক স্থানত যোগ কৰা, 5 আৰু 5 কিমান 10 আৰু 7 17, 7 হাতত কিমান থাকিল 1। চোৱা এতিয়া 2
ইয়াতে নাই 1 কিমান হ'ল 3 আৰু 1 4 তাৰ পিছত সেম বহাই দিয়া এতিয়া 8 3 হৈ গল 3847 38 কি হ'ব 47 সো 3847 3847 অপশন বি নিশ্চয় বুজি পাইছা আকৌ বুজাই আছো সো x + y + z x ৰ মান আমি জানো 3825 তাৰ পিছত y ৰ মান হ'ল 5 কিমান হ'ল 3830 হৈ গল z ৰ মান কিমান 17 3847 হৈ গল আমাৰ অপশন হ'ল বি 3847 এতিয়া 17 নম্বৰ প্ৰশ্ন চোৱা 17 নম্বৰ প্ৰশ্ন চাবা কি কৈছে চোৱা কি কৈছে 17 নম্বৰ শিক্ষাৰ সৈতে জড়িত এটা বেচৰকাৰী সংস্থাৰ দ্বাৰা পৰিচালিত আন্ত বিদ্যালয় আলোচনা চক্ৰ এখনত অংশগ্ৰহণকাৰী সকল বিভিন্ন বিষয়ৰ শিক্ষাবিদ বিজ্ঞান ইংৰাজী আৰু গণিতত অংশগ্ৰহণকাৰীৰ সংখ্যা ক্ৰমে 60 84 আৰু 108 বিজ্ঞানত কিমান 60 গণিত ইংৰাজীত কিমান 84 আৰু গণিতত কিমান 108 এক নম্বৰ চোৱা প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যাত অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰিব সো প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী কি কৰিব পাৰে বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান বহিব আমি এতিয়া লসাগু ওলাম সো কেনেকৈ ওলাম সলিউশন 60 আমি কি কৰিম ছুটি হৰণ কৰিম 60 ছুটি হৰণ চোৱা 60 2 60 কেইবাৰ 30 বাৰ 2 30 15 বাৰ 3 5 বাৰ 5 5 1 বাৰ 2 2 3 5 1 হৈ গল তাৰ পিছত চোৱা 84 2 কেইবাৰ 4 বাৰ 2 4 কেইবাৰ 2 বাৰ 2 4 2 বাৰ এটা এক বাৰ 3 21 7 বাৰ 7 7 1 বাৰ এতিয়া চোৱা 84 2 কেইবাৰ চোৱা 2 বাৰ 3 7 1 হৈ গল তাৰ পিছত চোৱা 108 2 কেইবাৰ 10ত 5 বাৰ 8ত কেইবাৰ 4 বাৰ 2 5ত কেইবাৰ 2 বাৰ 2 দুগুণ 4 1 থাকিল 14ত 7 বাৰ 3 27ত 9 বাৰ 3 9ত 3 বাৰ 3 3ত 1 বাৰ 2 কেইটা দুটা 108 ইকুৱেল চোৱা 2 কেইটা এটা দুটা তিনটা 2 দুটা চোৱা 2 কেইটা দুটা তাৰ পিছত 3 কেইটা তিনিটা একেটা এতিয়া আমি ইয়াত গহাও ওলাম কি ওলাম গহাও ওলাম দুই নম্বৰ কোৱেশ্চনটো ইয়াতে হৈ গল চোৱা গহাও চোৱা গহাওৰ ক্ষেত্ৰত নিশ্চয় জানা কমন ল'ব লাগে এতিয়া চোৱাচোন 2 কেইটা পাইছো আমি এটা 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 ইয়াতে 2 এটা কমন হৈ গল চোৱা এটা 2 কমন 2 লৈ লৈছো আমি ইয়াতে লিখি আছো তাৰ পিছত চোৱা আৰু এটা 2 কমন আহি আছে এটো 2 কমন আহি আছে লিখিলো তাৰ পিছত 3 এটা কমন আহি আছে 3 লিখিলো আৰু কিবা কমন আহি আছে নে আৰু নাই 1 কমন আহি আছে 1 লিখিলো 2 দ্বিগুণ 4 4 3 গুণ 12 12 1 গুণ 12 নিশ্চয় বুজি পাইছা সো এতিয়া আকৌ বুজাই দি আছো 60 2 60 কেইবাৰ 30 বাৰ 2 30ত কেইবাৰ 15 বাৰ 3 15ত কেইবাৰ 5 বাৰ 5 5ত 1 বাৰ তাৰ পিছত চোৱা 2 84ত 42 বাৰ 2 42ত 21 বাৰ 3 21ত 7 বাৰ 7 7ত 1 বাৰ 2 10ত কেইবাৰ 5 বাৰ 8ত 4 বাৰ 2 5ত 2 বাৰ 14ত কেইবাৰ 7 বাৰ 3 27ত 9 বাৰ 3 9ত 3 বাৰ 3 3ত 1 বাৰ এতিয়া চোৱা 60 2 কেইটা আছে দুটা 3 এটা 5 এটা 84ত চোৱা 2 কেইটা আছে দুটা 3 এটা 7 এটা তাৰ পিছত 108ত 2 কেইটা আছে দুটা 3 কেইটা আছে তিনিটা এতিয়া গহাওৰ ক্ষেত্ৰত চোৱা এটা 2 কমন দুটা 2 কমন আৰু এটা 3 কমন আমি কমন লৈ লৈছো 2 দ্বিগুণ 4 4 3 গুণ 12 1 গুণ 12 গতিকে আমাৰ কিমান হ'ল চোৱা প্ৰতিটো কোঠাত একে বিষয়ৰ সমান সংখ্যক অংশগ্ৰহণকাৰী বহিব পাৰে প্ৰতিটো কোঠাত সৰ্বোচ্চ কিমান বহিব পাৰে 12টা তুমি লিখি দিবা লিখাৰ জায়গাটো অলপ নাথাকিলে ইয়াতে তুমি লিখি দিবা ইয়াত তাৰ পিছত চোৱা 2 নম্বৰ চোৱা অনুষ্ঠানটোৰ বাবে অতি কম কিমানটা কোঠাৰ প্ৰয়োজন হ'ব
প্ৰতিটো কোঠাত কিমান থাকিব পাৰে সৰ্বোচ্চ 12 জন থাকিব পাৰে একে চোৱা সলিউশন মুঠ কিমান মুঠ মানুহ হল 60 প্লাস 84 প্লাস 108 কিমান চোৱা মুঠ কিমান হ'ব চোৱা এতিয়া 048 কিমান হ'ব 12 ৰ 2 হাতত থাকিল 1 08 হাতত 1 আছিলে অলৰেডি 8 আৰু 1 9 6 15 15 5 হাতত থাকিল 1 ইয়াতে তিনটা অংক নাই ইয়াতে আছে 1 আৰু 1 2 আকৌ চোৱা 8 4 12 0 আছে 2 12 হাতত থাকিল 1 0 আৰু 8 কিমান 8 6 14 হাতত 1 15 5 হাতত আকৌ 1 আৰু 1 2 252 এতেকে চোৱা কোঠাৰ সংখ্যা প্ৰতিটো কোঠাত কেইজনকে আছিল 12 জন 252 ডিভাইড বাই 12 হৰণ কৰা 252 ডিভাইড বাই 12 হল এতিয়া চোৱাচোন কেইবাৰ যাব দুইবাৰ 2 12 কিমান 24 2 আহি গল 5 ৰ পৰা 4 গলে 1 আহি গল এতিয়া 12 12 কেইবাৰ একবাৰ গুণ 12 শূন্য হৈ গল অৰ্থাৎ কেইটা কোঠাৰ প্ৰয়োজন 21টা কোঠাৰ প্ৰয়োজন আকৌ চোৱা মুঠ কিমান জন মানুহ আছে 252 এটা কোঠাত কেইজনকে লাগে 12 জন তুমি এটো লিখি দিবা মই এটা জায়গা নাই কাৰণ লিখা নাই যে কোঠাত সৰ্বোচ্চ 25 জন 12 জন সৰ্বোচ্চ 12 জন কি হয় অংশগ্ৰহণকাৰী বহিব পাৰিব তেতিয়ালে কেইটা কোঠা লাগিব টোটালক আমি 12 ৰে হৰণ কৰি দিছো 21 জন 21টা কোঠা লাগিব কোঠাৰ সংখ্যা কেইটা 21টা ক্লিয়াৰ এতিয়া পৰৱৰ্তী প্ৰশ্নটো চোৱা পৰৱৰ্তী প্ৰশ্নলৈ যাম চোৱা 3 নম্বৰ কি কৈছে 3 নম্বৰ আমাক কৈছে চোৱা So, 3 number কি কৈছে 64 84 আৰু 108 ৰ লহাগু নিৰ্ণয় কৰা so 64 60 84 আৰু 108 ৰ লহাগু 60 উৎপাদক আমি পাইছিলো 2 2 3 5 1 84 ৰ পাইছিলো কিমান পাইছিলো so 2 2 3 7 1 আৰু 108 ৰ কিমান পাইছিলো 2 2 3 3 3 1 এতিয়া লহাগু না so লহাগুত চাবা লহাগুত আমি কি পালো যে লহাগুত আমাৰ আছিলে যে আটাইতকৈ বেছি সংখ্যক যেটো উৎপাদক আছে ইয়াতে চোৱাচোন 2 কেইবাৰ আছে 2 সবতে দুইবাৰ কি আছে 2 চোৱাচোন সবতে দুইবাৰ কি আছে সবতে দুইবাৰ কি আছে গতি আমি দুইবাৰ কি 2 লম 3 কেইবাৰ কি আছে চোৱা সবতে 3 কি আছে একবাৰ আছে ইয়াত একবাৰ আছে কিন্তু ইয়াতে কেইবাৰ আছে চোৱা 3 বাৰ হাইয়েস্ট 2 লব লাগিব 3 বাৰ থকাটো 5 একবাৰে আছে 7 একবাৰে আছে 1 একবাৰ কি আছে এতিয়া চোৱা পূৰণ কৰি দিয়া 2 দ্বিগুণ কিমান 4 তাৰ পিছত চোৱা 4 5 গুণ কিমান 20 হৈ গল 3 3 গুণ 9 9 7 গুণ 9 3 গুণ 27 27 আৰু 7 চোৱা 27 আৰু 7 আমি পূৰণ কৰিলো 2 দ্বিগুণ 4 4 5 গুণ 20 এখানে আমি কৰি দিলো তাৰ পিছত চোৱা নহলে আৰু এটা সিম্পল কৰিব পাৰা পূৰণটো ৰবা অলপ সিম্পল হ'ব আৰু তুমি এনেকৈ কৰিব পাৰা 2 দ্বিগুণ 4 4 3 গুণ 12 2 দ্বিগুণ 4 4 3 গুণ 12 12 5 গুণ কিমান 60 হৈ গল 12 5 গুণ 60 তাৰ পিছত 3 3 গুণ কিমান 3 3 গুণ 9 9 7 গুণ কিমান 9 7 গুণ 63 হৈ গল এতিয়া পূৰণ কৰি দিয়া আকৌ কৈ আছো 2 দ্বিগুণ 4 4 3 গুণ কিমান 12 12 5 গুণ 60 3 3 গুণ 9 9 7 গুণ কিমান 63 এতিয়া চোৱা 0
6 3 গুণ 18 18 8 18 8 6 3 গুণ 18 18 8 হাতত কিমান থাকিল 18 8 হাতত কিমান থাকিল 1 6 6 গুণ 36 আৰু 37 সো আকৌ চোৱা শূন্য হল তাৰ পিছত 6 3 গুণ 18 8 হাতত কিমান থাকিল 1 6 6 গুণ 36 আৰু 1 37 আকৌ চোৱা 2 গুণ 4 4 3 গুণ 12 12 5 গুণ 30 3 3 গুণ 9 9 7 গুণ কিমান 63 শূন্য আহি গল 6 3 গুণ 18 8 হাতত থাকিল 1 6 6 গুণ 36 আৰু 1 চোৱা 6 3 গুণ 18 8 হাতত থাকিল 1 6 6 গুণ 36 আৰু 1 37 3780 এতিয়া চোৱা আমাক কি কৈছে আমাক কৈছে 60 84 108 ৰ গহাগু আৰু লহাগুৰ পূৰণফল নিৰ্ণয় কৰা আমি কি পাইছিলো চোৱা লহাগু কিমান পাইছিলো লহাগু পাইছিলো আমি 38 প্ৰথমে আমি গহাউ লিখিম গহাউ কিমান পাইছিলো আমি গহাউ পাইছিলো তুমি এটাকে ইয়াত উলাইও লব পাৰা নহলে তুমি ডাইৰেক্ট লিখিব পাৰা কি আমি গহাউ পাইছিলো যেটো এটা অংকৰে পাৰ্ট ডাইৰেক্ট পূৰণ কৰি দিব পাৰা যে আমি কিমান পাইছিলো 12 আৰু 3780 গহাউ নহলে তুমি এক কাম কৰা এনেকে লিখি দিয়া গহাউ ইনটু লহাগু ব্ৰেকেটত 60 84 108 হল পূৰণ কৰি দিয়া এতিয়া কিমান 12 পাইছিলো গহাউ আৰু লহাগু পাইছিলো 3780 পূৰণ কৰা 3780 12 0 16 6 হাতত থাকিল কিমান 1 2 7 গুণ 14 আৰু 1 15 হাতত আকৌ 1 2 3 গুণ 6 আৰু 1 7 1 0 গুণ 0 1 8 গুণ 8 1 7 গুণ 7 1 3 গুণ 3 0 6 5 আৰু 8 কিমান 13 3 হাতত থাকিল 1 14 আৰু 1 15 3 আৰু 1 4 আকৌ চোৱাচোন 2 0 গুণ 0 2 8 গুণ 16 6 হাতত কিমান থাকিল 1 2 7 গুণ 14 আৰু 1 15 5 হাতত থাকিল 1 2 3 গুণ 6 2 3 গুণ 6 হাতৰ 1 7 1 0 গুণ 0 1 8 গুণ 8 1 8 গুণ 7 1 3 গুণ 3 0 আহিল 6 আহিল 5 আৰু 8 কিমান 13 3 হাতত থাকিল 1 7 আৰু 7 14 1 7 আৰু চোৱা 0 আহিল 6 আহিল 5 আৰু 8 13 3 হাতত থাকিল 1 7 আৰু 7 14 হাতৰ 1 15 15 5 আহিব ইয়াত 15 5 হাতত থাকিল 1 3 আৰু 1 4 আকৌ 0 6 13 3 হাতত থাকিল 1 14 আৰু 1 15 5 হাতত থাকিল 1 3 আৰু 1 4 4 5 3 6 0 ক্লিয়াৰ এতিয়া নেক্সট ওয়ান তোমালোকে চোৱা যিবিলাকে নতুন আহিছা বা যিহতে এতিয়ালৈ আমাৰ চেনেলত আহি পোৱা নাই যদি ক্লাস যিবিলাকে ক্লাস কৰে অৰ্থাৎ ক্লাস 9 10 ৰ ল'ৰা ছোৱালী অনেষ্ট লাৰ্নাৰ বুলি ইউটিউবত সাৰ্চ কৰিব দিলে আমাৰ চেনেলটো আহি যাব আৰু যদি হোৱাটছআপত জয়েন হ'ব বিচাৰে হেতক অনেষ্ট লাৰ্নাৰ বুলি হোৱাটছআপত সাৰ্চ কৰিব দিবা নহলে কি কৰিব দিবা কিউআৰ কোডটো স্ক্যান কৰি লবা কিউআৰ কোডটো স্ক্যান কৰি লও স্ক্যান মানে হোৱাটছআপৰ কেমেৰাটো ওলাই ইয়াত ধৰিলে তোমালোকে জয়েন হ'ব পাৰিবা ভিডিওটো ভাল লাগিলে শেয়াৰ কৰিবা লাইক কৰিবা আৰু যদি কিবা বেলেগ ধৰণৰ ভিডিও লাগে তোমালোকে কমেন্টত জনাবা আৰু যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা আজিলৈ এইখিনিয়ে ভিডিওটো